মাৰ্ঘেৰিটাৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। মাৰ্ঘেৰিটাৰ বিদ্যুৎ বিভাগ এতিয়া পৰিণত হৈছে মৰণ ফাণ্ড। ইটোৰ পিছত সিটো বিদ্যুৎ পৃষ্ঠ ঘটনা সংঘটিত হৈ থকাৰ পিছতো কাণসাৰ নাই মাৰ্ঘেৰিটাৰ বিদ্যুৎ বিভাগৰ। মাৰ্ঘেৰিটা বিদ্যুৎ বিভাগৰ অধীনত এই ছেপ্টেম্বৰ মাহত বিদ্যুতৰ ফলত 2জন মৃত্যুৰ লগতে আৰু কেইবাটাও আঘাতপ্ৰাপ্ত হৈছে। তথাপিও বিদ্যুৎ বিভাগৰ কাণসাৰ নাই। বিদ্যুৎ বিভাগৰ লাইনমেনসকলে বিদ্যুৎ বিভাগক কথাষাৰ আগজাননী দিলেও কিহৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাকৈ আছে সেই কথা সাধাৰণ ৰাইজে ধৰিব পৰা নাই। সেয়ে সাংবাদিক সহায় ল'ব লগা হৈছে। মাৰ্ঘেৰিটাৰ আলুবাৰী পথৰ কাষৰ এজোপা গছৰ প্ৰকাণ্ড ভগ্নপ্ৰায় ডাল এটাই যিকোনো মুহূৰ্ততে বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পুনৰ আন এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱা আশংকাত ৰাইজৰ নিদ্ৰাহীনতা ভুগিব লগা হৈছে। স্থানীয় সচেতন লোকে গছজোপাৰ ভগ্ন ডালটো আঁতৰাই দিয়াৰ বাবে মাৰ্ঘেৰিটাৰ বিদ্যুৎ বিভাগক অনুৰোধ জনাইছে। এই পৰ্যন্ত বিদ্যুৎ বিভাগে গছৰ ডালটো বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰৰ পৰা আঁতৰাবৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সদাব্যস্ত পথছোৱাত যদি গছৰ ডালটো বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰে তেন্তে এক ভয়ংকৰ দুৰ্ঘটনাৰ সাক্ষী হ'ব লাগিব মাৰ্ঘেৰিটাবাসী। আজি পথচাৰীয়ে সংবাদ মাধ্যমৰ যোগেদি মাৰ্ঘেৰিটা সমজিলা আয়ুক্তক অতি শীঘ্ৰেই গছৰ ডালটো আঁতৰাই এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে কাটৰ আহ্বান জনাইছে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। কথাটো হ'ল যে ইয়াত এজোপা চাম কঁঠাল গছ ডাল ভাগি আছে আলি কাষতে, আৰু ইয়াত দুফালে মানে টুকুৰ লাইন যিটো পেঙেৰি গৈছে সেইটো আছে, আৰু চাব লাইন কেইটা আছেই। ডালটো মানে ভাগি ওলমি আছে। এই ওলমি থকা ডালটো এই অসংখ্য জনসমাগম থকা ৰাস্তাত অকস্মাতে পৰি যদি মানুহৰ মৃত্যুৰ ঘটনা ঘটিব পাৰে। সেইকাৰণে মই এই আমাৰ ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টক কৈছো যে তেওঁলোকে এই ব্যৱস্থাটো সোনকালে কৰি দিয়ক, নহ'লে এইটো কোনোবা এটা এক্সিডেণ্ট হোৱা এইটো খাটাং নিশ্চিত। এই বিষয়ত মানে এইটো গাফিলতি কৰিব নালাগে। তেওঁলোকে অনতিপলমে এই ডালটো কাটি আঁতৰাই দিয়া ব্যৱস্থা কৰিবলৈ মই পানী অনুৰোধ জনাইছো। এই ক্ষেত্ৰত আমাৰ মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনেতো এইটো যদি ব্যৱস্থা নলয় তেওঁলোকে চকু ৰাখি তেওঁলোকে মানে এইটো প্ৰেছাৰ দিবলৈ মই ইলেক্ট্ৰিক লাইনৰ বিলৰ অফিচত মই খবৰ কৰিবলৈ মই অনুৰোধ জনাইছো। তেওঁলোকে মানে যাতে এই বিষয়টোৰ ওপৰত চকু দৃষ্টি ৰাখে, তীক্ষ্ণ নজৰ দৃষ্টি ৰাখে। ইয়াত চামকঁঠাল গছৰ এটা ডাল বহুত বিপদজনক হৈ আছে, যে ফৰফটি লাইন ওপৰতে পৰিব পাৰে। কেতিয়াবা মানুহ অহা যোৱা আলিবাট ওচৰতে আছে, তাত মানুহৰ কেতিয়াবা এক্সিডেণ্ট হ'ব পাৰে। সেইকাৰণে মই বিদ্যুৎ বিভাগ আৰু সমজিলা প্ৰশাসনক মই অনুৰোধ জনাইছো যাতে এইটো কামটো সোনকালে বিপদমুক্ত কৰি দিয়ে। যিহেতু বা সমজিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কি ক'ব? এইটো বিদ্যুৎ বিভাগৰ গাফিলতিত এইটো ওলমি আছে, আৰু এইটো বহুত সোনকালে গুৰুত্ব দিব লাগে। বিদ্যুৎ বিভাগৰ গুৰুত্ব দিব লাগে যে সোনকালে কাটি এইটো মুক্ত কৰি দিব লাগে ৰাইজৰ ক্ষেত্ৰত, নহ'লে বিপদজনক হৈ আছে। মানুহ অহা যোৱা এনি টাইম ইয়াত বিজি। এইটো ৰাস্তা এটা পেঙৰি ৰাস্তাটো ওচৰতে আছে। সেইটো চামকঁঠাল গছৰ ডাল এটা পৰি আছে মচলা খাই কিনে, এইটো কাটি দিলে ভাল আছিলে। ৰিক্স হ'ব, ৰিক্সৰ কথা আছে। গাড়ী চাড়ী চলোতে ভয় হয়, মানুহ চলোতে ভয় লাগে। যিহেতু কাৰেণ্টৰ তাৰো আছে, সেইটো বহুত ৰিক্সৰ কথা হয়। আমি আগৰ পৰা ইয়াৰ পৰা পাৰ হলে যে ভয় লাগে, একদম কি হ'ব কি নাই তেনেকুৱা লাগি থাকে। কাটি দিলে ভাল আছিলে।